نحمده ونصلي على رسوله الكريم أما بعد السلام عليكم ورحمة الله وبركاته أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم ধন সম্পত্তি কারো পক্ষে আল্লাহর প্রিয় অপ্রিয় হওয়ার মানদণ্ড নহয়। ইয়াৰ দ্বাৰা গৌৰৱ কৰা শোভা নাপায়, বৰং ই কঠিন পৰীক্ষাৰ স্বৰূপ। ইয়াৰ দ্বাৰা অতীততো পৰীক্ষা লোৱা হৈছিল আৰু ভৱিষ্যতেও লোৱা হ'ব। সূৰা কলমৰ 17 পৰা 32 নম্বৰ আয়াতত 17 to 32 আয়াতত এই প্ৰসংগত এটা ঐতিহাসিক ঘটনা প্ৰণিধানযোগ্য। কোনো এটা সময়ত কেইজনমান ভাইকে পৈতৃক সূত্ৰে এখন বাগানৰ অধিকাৰী হয়। সিহঁতৰ পিতাকৰ দিনৰ নিয়ম আছিল যে ফল চপোৱাৰ দিনত যিমান গৰীব দুখীয়া তাত গোট খাইছিল তেওঁ সাধ্য অনুযায়ী দান কৰিছিল। ইয়াৰ পৰা ফল ফচলৰ বৰকতো হৈছিল। পিতাৰ অবৰ্তমানে পুত্ৰসকলে ভাবিলে যে এই ধৰণে গৰীব দুখীয়াক বহুত পৰিমাণৰ ধন দিয়া হয় বা লৈ যায় সিহঁতে। গতিকে এনেকুৱা কৌশল অৱলম্বন কৰিব লাগিব যাতে সিহঁতে গৈ ভাগ ল'ব নোৱাৰে। আমি একেবাৰে ৰাতিপুৱাতে গৈ খেতি চপাই লৈ ল'ম যাতে দুখীয়াবিলাকেও উপস্থিত হোৱা দূৰৰ কথা গমকে নাপাব। সিহঁতে নিজৰ এই সিদ্ধান্তত অটল হৈ থাকি আনকি সেই সিদ্ধান্ত লোৱাৰ সময়ত ইনশা আল্লাহ অৰ্থাৎ আল্লাহৰ ইচ্ছা হলে কথাষাৰ উল্লেখ নকৰিলে। এফালে সিহঁতে সিদ্ধান্ত কৰি টোপনি যায়, আনপিনে কোনো প্ৰাকৃতিক দুৰ্যোগ আহি আল্লাহৰ হুকুমত সিহঁতৰ বাগানখন উচ্ছন কৰি দিয়ে। ফল ফচল নাম নিচান নোহোৱা হয়। খেতি চপাই নিয়াৰ পথাৰৰ দৰে বাগান চাফ চিকুণ হৈ যায়। আগতে কৰা সিদ্ধান্ত মতে ফল চপাবলৈ যায় আৰু ভাবে যে সিহঁতে দুখীয়াবিলাকক নিদিয়াৰ যি সিদ্ধান্ত কৰিছে তাত সিহঁতৰ সফল হ'ব। সিহঁত গৈ বাগানত উপস্থিত হয়। বাগানৰ কোনো চিন-চাপ দেখা নাপায়, ভাবে পথ ভুল হৈছে নেকি। সিহঁতৰ মাজুভাইজন বিবেচনা থকা আৰু ধৰ্মপৰায়ণ আছিল। সি তেতিয়া ক'লে, আমি সদায় তোমালোকক কৈছো ধন সম্পত্তিত মতৱালা হৈ আল্লাহক পাহৰি নাযাবা। আজি কি ঘটিল দেখা পালা? তোমালোকে আল্লাহৰ প্ৰতি মনোনিৱেশ কৰা। সিহঁতে নিজৰ অপৰাধ স্বীকাৰ কৰে আৰু পৰস্পৰৰ মাজত দোষাৰোপ কৰি থাকে। অৱশেষত সকলোৱে এক বাক্যই কয়, দুখ আমাৰেই, আমি এই অপৰাধী। আমি এতিয়া আমাৰ প্ৰভুৰ প্ৰতি মনোনিৱেশ কৰিলো আৰু আল্লাহৰ ৰহমতৰ আশাত ৰৈ থাকিলো। সিহঁতে অনুতপ্ত অন্তৰেৰে কয়, আমি অনুতপ্ত হৈছো। দেখিলে নহয় আল্লাহৰ আজাব যেতিয়া আহে এনেদৰেই আহে। তথাপি ইহজগতৰ আজাব অতীত হৈ যায়, কিন্তু আখিৰাতৰ আজাব ইয়াতকৈ ভয়ংকৰ আৰু স্থায়ী। বাগান মালিকসকলে আল্লাহক নিয়ম কৃতজ্ঞতা আদায় নকৰাৰ জীৱন ভীষণ ক্ষতিৰ সন্মুখীন হয়। ইয়াৰ পৰা মানুহে শিক্ষা লোৱা উচিত। ইয়াত তদাব্বুৰ অৰ্থাৎ চিন্তা কৰা বিষয় আছে। তেতিয়ালৈকে কোনো গৰীব অসহায়কক বঞ্চিত কৰা নাই,
কথাটো তেওঁলোকে ভাবিছে, নিয়ত কৰিছে, তেতিয়ালৈকে কামটো কৰা হোৱা নাই। কেৱল বঞ্চিত কৰাৰ নিয়ত, ইণ্টেনশ্যন কৰিছে মাথো, তেতিয়া আল্লাহে সিহঁতক চৰম বঞ্চিত কৰি পেলালে। অৰ্থাৎ আমাৰ নিয়ত অনুযায়ী আল্লাহে আমাৰ সৈতে আচৰণ কৰিব। বুখাৰীৰ প্ৰথম হাদিছ আৰু মুছলিমৰ 1907 নম্বৰ হাদিছত কৈছে, ইন্নামাল আমানু বিল নিয়াত ও ইন্নামা লিকুল্লি মাৰিয়ম মা নাবা। কিন্তু সকলো কাম নিয়তৰ ওপৰত নিৰ্ভৰশীল। প্ৰত্যেক ব্যক্তিয়ে তাক লাভ কৰে। যি নিয়ত তেওঁ কৰে, সেইধৰণে আল্লাহে ফলাফল তেওঁক দিয়ে। নিয়তত যদি কোনো ভুল উদ্দেশ্য মিলি যায়, তৌবা কৰি আল্লাহৰ পৰা ক্ষমা বিচৰা আৰু নিয়ত সংশোধন কৰি লোৱা নিতান্তই দৰকাৰ। আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। যদি ভিডিঅ'টো ভাল লাগে